সদৌ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ বাসগৃহত আজি উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। একালৰ সতীৰ্থ অভিন্ন বন্ধু সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ মাতৃৰ বিয়োগৰ খবৰ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আলিংগন কৰে দুই বন্ধুৱে। মাতৃ বীণা ভট্টাচাৰ্যৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৱেগিক হৈ পৰিল ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ গৃহত। একালৰ সতীৰ্থ তথা সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক যিটো সময়ত সৰ্বানন্দ সোণোৱাল সভাপতি হৈ আছিল, এইদৰে আলিংগন কৰে দুইজনে, সাৱটি ধৰিলে দুইজনক। আইগৰাকী আজি আমাৰ মাজত নাই। বন্ধু সমুজ্জ্বল ভট্টাচাৰ্যৰ ঘৰলৈ আহিলেই আইগৰাকীক লগ পাইছিল। তেওঁ সদায় মোৰ মূৰত হাত থৈ আশীৰ্বাদ দিছিল, এনেদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পুৰণি স্মৃতিও ৰোমন্থন কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। তাৰপিছত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্বৰ্গীয় বীণা ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত। বন্ধুৰ মাতৃৰ বিয়োগৰ খবৰ ল'বলৈ যোৱাৰ পিছত সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল ভট্টাচাৰ্যক একেলগে দেখাৰ পিছতো বহু কথা বতৰাই চৰ্চা চলিছে সামাজিক মাধ্যমত বাবে বিভিন্নজনৰ মনত। দুয়োকে একেলগে দেখি বিভিন্ন সময়, বিশেষকৈ সদৌ ছাত্ৰ সন্থাৰ সেই সময়ৰ কথা ৰোমন্থন কৰিছে বহুজনে। কি ক'লে সৰ্বানন্দ সোণোৱালে শুনোৱা হ'ল। মাতৃ আমাৰ সকলোৱে, আমাৰ নিজৰ যাক আইদৰে লাগে, নিজৰ আইৰ মৰম আমি যিগৰাকী মাতৃৰ পৰা পালোঁ, স্বৰ্গীয়া বীণা ভট্টাচাৰ্য এই পৃথিৱীত নাথাকিলেও তেখেতৰ মৰম, তেখেতৰ আশীৰ্বাদ আমাৰ লগত সদায় থাকিব। আৰু সদায় এটা কথা সোধে, কিবা খালানে? নাই খোৱা যদি খাই যোৱা। ততাতৈয়াকৈ ভিতৰৰ পৰা কিবা এটা বনাই লৈ আহে। ইমান মৰম, সেইখিনি মৰম আৰু পৃথিৱীত এই জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। সেইকাৰণে স্বৰ্গীয়া বীণা ভট্টাচাৰ্য ডাঙৰীয়ালৈ, আইগৰাকীলৈ মোৰ কোটি কোটি প্ৰণিপাত আৰু মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।